জিন্দাবাদ জিন্দাবাদ স্কেল প্রদান করো প্রদান করো প্রদান করো স্কেল প্রদান করো প্রদান করো প্রদান করো সমকামৰ সমদৰমহা প্ৰদান করো প্রদান করো প্রদান করো সমকামৰ সমদৰমহা প্ৰদান করো প্রদান করো প্রদান করো দ্বিতীয় দিন আজি আমাৰ শেষ হ'ব। আজি আমি কৰ্মসূচীৰ শেষত আমি ডিষ্ট্ৰিক্ট কমিশ্যনৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, যাতে আমাৰ দাবীখিনি তেওঁ সোনকালে মানি লয়। আজি আমাৰ এই প্ৰতিবাদটো অনুষ্ঠিত হৈছে নগাঁও মেডিকেল কলেজৰ প্ৰাংগণত। আমাৰ আজি প্ৰায় 60গৰাকী ANM 60গৰাকী ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট চব মিলি পেলাই 60গৰাকীমান ষ্টাফ আছে। গতিকে আমি চব ইয়াতে আজি কৰ্মবিৰতি কৰি আছোঁ। আৰু এই আজি আমি কৰ্মবিৰতিলৈ ওলাই অহাৰ কাৰণে চৰকাৰে দায়ী বুলি মই ভাবোঁ। কাৰণ আমি 2006 চনৰ পৰা চাকৰিত আমাক নিয়োজিত কৰিছিলে, আমাক বিভিন্ন সুবিধাৰ পৰা আমাক বঞ্চিত ৰাখিছে। 2016 চনত যেতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আছিলে, তেখেতে এটা টিভি সাক্ষাৎকাৰত কৈছিলে যে যদি আমাৰ চৰকাৰ আহে তেতিয়াহ'লে প্ৰথম কেবিনেট বৈঠকতে NHM কৰ্মচাৰী আৰু মিছন সৰ্বশিক্ষাৰ কৰ্মচাৰীখিনিক আমি ৰেগুলাৰ কৰিম। আৰু তেওঁৰ হাতত বোলে গোটেইখিনি ৰোডমেপ বনোৱা আছে, তেওঁ কৈছিলে আমাক। তেওঁৰ কথাত আমি আশ্বস্ত গৈছিলোঁ, আমি একো আন্দোলন ইমান দিন কৰা নাছিলোঁ আৰু তেওঁৰ প্ৰতি আমাৰ বিশ্বাস আছিলে নিশ্চয় তেওঁ আমাৰ সমস্যাখিনি সমাধান কৰিব। কিন্তু আজি চাওক 16 চনৰ পৰা আজি 8 বছৰ পৰা হৈ গ'ল, ইয়াত একো এটা সমস্যা সমাধান নকৰিলে। তেওঁ এইটো কথা কৈছিলে যেতিয়ালৈকে নেকি ৰেগুলাৰাইজেশ্যন কৰা নহয় তেতিয়ালৈকে সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা প্ৰদান কৰিব, সেয়াও তেওঁ নকৰিলে। আৰু এটা কথা হ'ল কি, আমি এতিয়া 3টা দাবী লৈ মেইনলি কৰ্মবিৰতি পালন কৰিছোঁ। প্ৰথম কথা হ'ল আমাৰ যে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে আমাৰ NHM কৰ্মচাৰীখিনিক ৰেগুলাৰ কৰিব লাগে, আৰু যেতিয়ালৈকে ৰেগুলাৰ কৰা নহয় তেতিয়ালৈকে সমকামৰ সমদৰমহা দিব লাগে। আৰু তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিম, আন্দোলনটো ইয়াতকৈ আমি আৰু ব্যাপক কৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে এইটো কাৰ্যসূচীত আমি জৰুৰীকালীন সেৱাবিলাক ৰাখিছোঁ, অব্যাহত ৰাখিছোঁ, কিন্তু হয়তো পৰৱৰ্তী পৰ্যায়ত আমি জৰুৰীকালীন সেৱা পৰ্যন্ত বৰ্জন কৰিম। লগতে আমি ৰাজভৱন ঘেৰাও কৰাৰ পৰা সেইবিলাক কাৰ্যসূচী হাত ল'বলৈ হয়তো বাধ্য হ'ম। প্ৰতিবাদটো আজি 3 দিন হৈছে, আমি 3 দিন ধৰি কৰি আছোঁ, আজি শেষ দিন। আৰু আমাৰ প্ৰতিবাদৰ মূল কাৰণটোৱে হৈছে আমাক সমদৰমহা প্ৰদান কৰা, আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰা। আৰু যেতিয়ালৈকে আমাৰ চাকৰিটো নিয়মীয়াকৰণ নকৰে তেতিয়ালৈকে আমাক মানে সপ্তম দৰমহা আয়োগ মতে মানে সমদৰমহাটো প্ৰদান কৰিব লাগে, পে স্কেল প্ৰদান কৰিব লাগে। আৰু সেই কাৰণে বহুত আগৰ পৰা মানে ডিষ্ট্ৰিক্ট কমিশ্যনৰ জৰিয়তে মেমৰেণ্ডাম প্ৰদান কৰা হৈছিল চৰকাৰ মহোদয়লৈ, কিন্তু তেওঁ মানে এতিয়ালৈকে একো কৰা নাই। সেইকাৰণে 20 তাৰিখেও প্ৰথমতে এখন ধৰ্ণা কৰা হৈছিলে চচলত, তাৰপিছতো একো গুৰুত্ব নিদিলে। সেইবাবে আমি এতিয়া 3দিনীয়া কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। প্ৰথম 2 দিনটো পাৰ হৈ গ'ল, আজি 3 নম্বৰ দিন। আজি বিধানসভাত আলোচনা কৰাৰ কথা আছে, চাই লওঁ। যদিতো আমি ভাল ৰিজাল্ট পাওঁ তেতিয়া আমাৰতো বহুত ভাল লাগিব, কিন্তু যদি সেইমতে আমি বিচৰামতে ভাল ৰিজাল্ট নাপাওঁ তেতিয়াতো আৰু আমি বেলেগ পদক্ষেপ ল'ব হয়। আজি জইণ্ট ডিৰেক্টৰ ছাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰদান কৰা হ'ব। আৰু